বটদ্ৰৱাৰ উচ্ছেদিত ভূমিত পুনৰ বেদখলকাৰী দপদপনি চৰচাপৰিৰ সন্দেহযুক্ত লোকে উচ্ছেদিত চৰকাৰী ভূমিত কৰিছে মাকৈ আৰু পাচলিৰ খেতি নীৰৱে নগাঁও জিলা প্ৰশাসন চিন্তিত বটদ্ৰৱাৰবাসী 2022 চনৰ 19 ডিচেম্বৰত বটদ্ৰৱা কৃষি বীজ পামকে ধৰি চৰকাৰী ভূমিত প্ৰশাসনে চলাইছিল বৃহৎ উচ্ছেদ অভিযান কিন্তু বটদ্ৰৱাৰ কৃষি বীজ পামৰ 140 বিঘা ভূমিত কৃষি বিভাগৰ একাংশ কৃষি বিষয়ৰ মৌখিক অনুমতিত একাংশ সন্দেহযুক্ত লোকে খেতি কৰা পৰিলক্ষিত হৈছে গুৰুজনাৰ জন্মস্থানত এই সকল সন্দেহযুক্ত লোকক মৌখিক অনুমতি দিবলৈ মৰখাস কৰা বিষয়াসকলৰ এই কাণ্ডক সহজভাৱে ল'ব পৰা নাই বটদ্ৰৱা সত্ৰৰ ৰাইজে উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰি দোষী বিষয়াৰ বিৰুদ্ধে উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক ডেৰ মাহমান হ'ল তোমালোকক কোনে লগাইছে কামত সেইটো নামটো নাজানো মানুহটো আহি থাকে এবাৰ ডেইলি আহে আজি আহিছিল না আজি অহা নাই মানে কালিও আহিছিলে হয় আমাক মানে এনেকুৱা কৈছে আপোনালোকৰ অফিচ আছে আমি অফিচটো দেখুৱাই দিম আপুনি তাত গৈ আৰামছে বহি কথা পাতিব পাৰে তেখেত হেনো চকীদাৰ হয় তেনেকুৱা মানে এটা দিগবাৰ কাৰণে মই ইয়াৰে লোকেল তুমি কি চকীদাৰ ইয়াৰ না চকীদাৰ হিচাপে আছে পাৰ্মানেণ্ট চকীদাৰ পাৰ্মানেণ্ট হোৱা নাই এতিয়া ছাৰে যদি দিয়ে তেতিয়াহ'লে পাৰ্মানেণ্ট হ'ব ছাৰে দিলে পাৰ্মানেণ্ট হ'ব না বিভাগে দিলে হ'ব তোমাৰ ঘৰ ক'ত কাৰ ঘৰ তুমি চৈদুল যে তাৰ আমাৰ যে হাজিৰা লগাইছে আমি তোমাক এটা কথা সুধিছোঁ তোমালোকৰ বিভাগীয় মানুহে লগাইছে তোমালোকে কিমান দিন হ'ল থাকা আমিতো হৈ গ'ল আৰু এক ডেৰ মাহমান হ'ল তোমালোকক কোনে লগাইছে কামত সেইটো নামটো নাজানো মানুহটো আহি থাকে এবাৰ ডেইলি আহে আজি আহিছিল না আজি অহা নাই মানে কালিও আহিছিলে হয় আমাক মানে এনেকুৱা কৈছে আপোনালোকৰ অফিচ আছে আমি অফিচটো দেখুৱাই দিম আপুনি তাত গৈ আৰামছে বহি কথা পাতিব পাৰে তেখেত হেনো চকীদাৰ হয় তেনেকুৱা মানে এটা দিগবাৰ কাৰণে মই ইয়াৰে লোকেল তুমি কি চকীদাৰ ইয়াৰ না চকীদাৰ হিচাপে আছে পাৰ্মানেণ্ট চকীদাৰ পাৰ্মানেণ্ট হোৱা নাই এতিয়া ছাৰে যদি দিয়ে তেতিয়াহ'লে পাৰ্মানেণ্ট হ'ব ছাৰে দিলে পাৰ্মানেণ্ট হ'ব না বিভাগে দিলে হ'ব এজনো ইয়াৰ মানুহ নাই এয়া আনিছে বটদ্ৰৱাৰ পৰা প্ৰায় 12 কিলোমিটাৰ আঁতৰত জেঙনি নামৰ এটা অঞ্চলৰ পৰা মানুহ এয়া সম্ভৱ দখলকাৰীৰ আকৌ সেই উকমুকনি এটা সৃষ্টি হৈছে গতিকে বিভাগীয়ভাৱে এটা তদন্ত হ'ব লাগে লিজত দিছে না বিভাগে কৰিছে সেইটো আমাক ক'বলগীয়া কথা নাই বটদ্ৰৱা অঞ্চলত যথেষ্ট নিবনুৱা মানুহ আছে আৰু কৃষিজীৱী মানুহ আছে সেয়া মানুহক নিদি 12-14 কিলোমিটাৰ আঁতৰৰ পৰা মানুহ অনাটোহে আমাৰ সন্দেহৰ বিষয় হৈ পৰিছে ইয়াত নিশ্চয় ইয়াৰ মাজত অন্তৰালত কিবা এক পাক আছে আকৌ যাতে মাটিখিনি আকৌ পূৰ্বৰ দৰে দখল নহয় তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে অসম চৰকাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই বটদ্ৰৱাৰ যি বীজ ফাৰ্ম যি বেদখল মুক্ত হৈছিলে নগাঁও জিলাৰ DO অফিচৰ কিছু কৰ্মচাৰীৰ কিছু তলতীয়া বুজাবুজিৰ কাৰণে এই বীজ ফাৰ্মত চৰ চাপৰিৰ পৰা মানুহ আনি লিজত দি পুনৰ খেতি কৰিবলৈ লৈছে আমি অতি দুখিত যে বটদ্ৰৱাত যুৱকসকল আছে বটদ্ৰৱাত বিভিন্ন কৃষকসকল আছে যিসকলক তেওঁলোকে যদি খেতি কৰিবলৈ দিয়ে তাত আমি আনন্দিত হ'ম আৰু তেওঁলোক লাভৱান হ'ব কিন্তু তাকে নকৰি চৰ চাপৰিৰ পৰা মানুহ আনি তাত কৃষিকাৰ্যত লিপ্ত কৰাই লিজত মাটি দি এনেধৰণৰ যি কাৰ্য কৰিছে সি সঁচাকৈ গৰিহণাৰ যোগ্য